নমস্কাৰ মই কাহিনীপাৰাত আছোঁ আৰু মই খুৰা খুৰীৰ লগত আছোঁ। এয়া মোৰ খুৰা গোপাল মহন্ত আৰু এয়া মোৰ খুৰী দুয়ো ইতিমধ্যে অৱসৰপ্ৰাপ্ত আৰু মই সেইখন ঘৰত আছোঁ যিখন ঘৰৰ জ্যেষ্ঠ সন্তানক আপোনালোকে বহুতে চিনি পায়। সৌৰভ মহন্ত সংগীত জগতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। খুব ভাল কাম কৰি আছে সৌৰভে, যথেষ্ট অসমীয়া ছবিৰ কাম কৰি আছে, গানৰ কাম কৰি আছে আৰু তেখেতৰ এয়া পিতৃ মাতৃ দুই অৱসৰপ্ৰাপ্ত। অকণমান মই ভাবিলোঁ যে এই বয়সৰ মানুহখিনিৰ লগতো কথা পতা খুব প্ৰয়োজন, গতিকে মই খুৰাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ। খুৰা, যিহেতু আপুনি সত্ৰ সংস্কৃতিৰ পৰা অহা বা সত্ৰৰ লগতে আপোনাৰ সম্পৰ্ক, মই জানিব বিচাৰিছোঁ যে তাহানিৰ যিটো সত্ৰৰ পৰিৱেশ আছিল এতিয়া নাই, এইটো ৰুঢ় বাস্তৱ, কিন্তু আমাৰ যিখিনি উঠি অহা প্ৰজন্মৰ সত্ৰৰ ল'ৰা ছোৱালী আছে তেওঁলোকে সত্ৰ সংস্কৃতিটোক ধৰি ৰখাৰ কাৰণে কিমানলৈ প্ৰয়াস কৰা যেন আপোনাৰ জ্যেষ্ঠতাৰ ভিত্তিত আপুনি অনুভৱ কৰে? বৰ বিশেষ নাই মানে সত্ৰৰ পৰম্পৰা বুলি ক'লে আজিকালি ক'ৰবাত বৰগীত এটা গোৱা, খোল বজোৱা, ক'ৰবাত নৃত্য কৰা, এইটোকে বুজায় আজিৰ যুগত। সেইটোৱে সত্ৰৰ পৰম্পৰা হ'ল, কিন্তু প্ৰকৃততে নহয়, সেইটো নহয়। সত্ৰৰ পৰম্পৰা হ'ল ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ক্ৰমাগতভাৱে কিছুমান আচাৰ নীতি পালন কৰি নিজকে সংযত কৰা, এইটো বৰ ডাঙৰ কথা। এনে মানুহে মুখস্থ কৰি কীৰ্তন এধা গোৱা, বৰগীত এটা গোৱা, কোনোবাই খোল বজাইছে, কোনোবাই বৰগীত এটা গালে, এইবিলাকতো চলি আছে। কিন্তু আমি সৰুৰে পৰা যিটো দেখিলোঁ, যিটো ভাৱে ভক্তিৰে বৰগীত, কীৰ্তন, ঘোষা এইবিলাক কৰা যায় আৰু প্ৰতিটো কথাতেই যেতিয়া বাৰ্তালাপো কৰা যায় তেতিয়া ভক্তিভাৱেৰে শ্ৰদ্ধা সহকাৰে সৈতে সেই কথা শুনাও যায় আৰু কোৱাও যায়। এই নীতি নিয়মখিনি পালন কৰোঁতে মানুহৰ এটা দৈহিক কিছুমান পৰিৱৰ্তন আহি পৰে। আজি যেনেকৈ মানুহ এজনে এজন মানুহক লগ পেলাইছিলে হাতটো আগবঢ়াই হেণ্ডছেক, কিন্তু সত্ৰৰ তুলনাত এইটো কোনো নগণ্য। সত্ৰৰ যিখিনি আচৰণ বিধি সেইখিনি সেৱা এটা কৰিলে তাকো এটা ভক্তিভাৱেৰে, কাৰণ মাধৱপুৰুষৰ ঘোষাফাঁকিত এফাঁকি আছে যে সকলে ধৰ্মৰ ভকতিহে মুখ্য ফল, ভকতিবিহীন ধৰ্ম সকলো বিফল। এই কথাষাৰ আমাৰ খুব মানে ভক্তিবিহীন কোনো কাম কৰিবলৈ আমাৰ গুৰুসকলেও, খুৰাদেউহঁতে, দেউতাহঁতে বা সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ এইসকলে প্ৰতিটো খোজত চায় যে কেনেকুৱা হৈছে। তেনেকুৱা এটা সৰু কথা এটা উদাহৰণস্বৰূপে কওঁ। আমাৰ ঘৰত আমাৰ নাম এষাৰ হৈছিল, তাত আমাৰ পেহা এজনক নাম কীৰ্তনত মাতিলে, নামধাৰী নাম কীৰ্তন হ'ল। হোৱাৰ পাছত যেতিয়া প্ৰসাদ বিলাইছে আমাৰ দাদাহঁতৰ শিক্ষা দিয়ে ন, এই তেনেকুৱা দিছে। পেহাজনৰ দাঁত এটা ওলাই, কিন্তু পেহাজনক প্ৰসাদ দিলে মগু বুট মিহলি, কুঁহিয়াৰ চিটোৱা নাৰিকল সেয়া দিলে, দি দেউতা ঠিকে দিছে, সেৱা সৎকাৰ কৰি দিছে। এতিয়াতো আমাকতো শিক্ষা দিব লাগিব। তেতিয়া ভকতসকলে ক'লে প্ৰভু প্ৰসাদ
ধৰক আমি প্ৰসাদ ধৰিব নোৱাৰোঁ প্ৰভু কিয় আমাক অপমান কৰা হৈছে আচলতে সেইটো কোনো অবজেকশ্যন নহয় আমাৰ সৰুবিলাকক শিকাবৰ কাৰণে কৈছে পাছত পেহাদুৱে কৈছে এইটো অসন্তোষ নহয় কাৰণ বুজাবৰ কাৰণে তেনেকুৱা কিছুমান ক্ৰিয়েট কৰি লয় অপমান কৰিছে প্ৰভু কেনেকৈ আমাৰ দাঁত এটা মই জানে এই আমাকনো বুট মাহ মিহলি প্ৰসাদ দিব লাগেনে আমাক কুঁহিয়াৰ আমি কেনেকৈ খাওঁ নাৰিকল কেনেকৈ খাওঁ তেতিয়া ভকতসকলক হাঁহিছে জানিছে গোসাঁয়ে সেই ল'ৰা ক'ৰবাত শিক্ষা দিবৰ কাৰণে হেৰি কৰিছে তেতিয়া কৈছে চোৱা প্ৰসাদ বুলি ক'লে সকলোৱে আগ্ৰহেৰে লয় এই দাঁত নথকা মানুহজনক প্ৰসাদে মুঠি খাব লাগিব গতিকে সেই মানুহজনৰ কাৰণেও চিন্তা কৰিব লাগিব অকল ডেকা পদৰ কাৰণেই নহয় ইমান ডাঙৰ শিক্ষা আৰু দিছা দিওঁতে ঘপকতে বস্তুটো আগবঢ়াই দিয়া নাই আগত ধুনীয়াকৈ দি সেৱা সৎকাৰ কৰি দিছে সেইটোৱেই সত্ৰৰ আচৰণ ঠিক তেনেকৈ আমি যেতিয়া তাহানিখন খোল প্ৰসংগ নাম কীৰ্তন কৰোঁ তেতিয়া নামঘৰত সোমোৱাৰ পৰাইতো আমাক আচৰণ শিকাইছে কেনেকৈ দুৱাৰদলিতে সেৱা কৰিব লাগে কিয় সেৱা কৰিব লাগে প্ৰথম বছৰ সেইবিলাক একো নকয় কাৰণ মোৰ ভিতৰুৱা কথা আমি গোটেই তেনেকৈ যেনেকৈ শিকাইছে যাওঁ তেতিয়া আকৌ আমাক কয় তুমি কিয় সেৱা কৰিলা গতিকে সত্ৰৰ প্ৰতিটো খোজতেই আমাক তেনেকুৱা ধৰণে শিক্ষা দিছে আধুনিক হ'লে যে এই শিক্ষা পাহৰি যাব লাগিব এতিয়া আধুনিক জগতত সেইখিনি কথা পাহৰি গৈছে কাৰণ সেই বস্তুখিনি এইটোৱেই নলেজ হোৱা নাই জ্ঞান হোৱা নাই যে ধৰ্মনো কি ধৰ্ম বুলি কওঁতে ধী ধাতুৰ পৰা ধৰ্ম উৎপত্তি হৈছে শব্দটো ধী মানে ধাৰণ কৰা তাৰমানে তুমি এনেকুৱা কিছুমান অশান্তি ধাৰণ কৰা যিখিনি অশান্তিয়ে তোমাৰ ৰিপু বশ কৰিব আৰু লগে লগে যিসকল তোমাৰ সন্মুখত থাকে তেওঁলোকৰো আন্তৰিক ভাৱটো জাগিত হ'ব একদম খুব সুন্দৰ কথা খুৰীৰ পৰা মই জানিব বিচাৰিছোঁ খুৰী 15 বছৰ হ'ল অৱসৰ হোৱা অৰ্থাৎ চৰকাৰী চাকৰি কৰি অভিজ্ঞতা আছে আনন্দ ফূৰ্তি মাজেদি আমি কটাইছিলোঁ সেনেকৈ সংগীতৰ জগতখনত মই বেছি ভাল পাইছিলোঁ আৰু তেনেকৈ বহুতখিনি হেৰিও কৰিছোঁ অনুষ্ঠানবিলাকতো লাগি থাকোঁ সেইবুলি পাহৰি থাকোঁ সংগীতৰে মোক পকৰা কৰি আছিলে দেই ক্লাছ 7-8 মানৰ পৰা বেছি হৈছে আৰু তাৰমানে সৰুতে লাহে লাহে কলেজ পালোঁ মই শ্বিলঙত আছিলোঁ শ্বিলঙত হেৰি কৰি পেলাই সেই সময়তে কলেজত পঢ়িবলৈ আপোনাৰ পৰিয়ালেও আপোনাক উৎসাহিত কৰিছিল সেইসময়ত ছোৱালীয়ে বৰ এটা পঢ়া নাছিলতো সেইকাৰণে কৈছিল বেয়া নহ'লে পাছ কৰিলোঁ মেট্ৰিক পাছ কৰিলোঁ পাছ কৰিলোঁ শ্বিলং হেৰিতেই শ্বিলঙৰ কলেজত তাৰপৰা আকৌ কেইবাৰ 6 বছৰ হৈ গ'ল আৰু হৈ পেলাই আহি ইয়াত মই বহিলোগৈ হ'ল গুৱাহাটীত মোৰ দেউতাৰ তাৰমানে তাত চাৰ্ভিচ আছিলে বাইদেউৰ আছিলে পাব্লিচিটি তাৰপিছতে দেউতা আছিল ট্ৰেন্সপৰ্টত তেনেকৈ ল'ৰা ছোৱালী গোটেইখিনি আমাৰ হাততে ল'ৰা ছোৱালী যি ক'বা তাতে পঢ়া দিছিল ইয়াতে এটা নে দুটাহে পঢ়িছে ল'ৰা ছোৱালী আৰু মই তেনেকৈ তাতে হেৰি কৰিলোঁ আহি পেলাই চাকৰি সোমালোঁ ৰেলৱেখনত মই চলচিত্ৰত সোমাই লৈ আপোনালোকৰ পৰিয়ালৰ প্ৰতিজনেই পঢ়া শুনা কৰে ন জীয়ৰীবিলাক
তেতিয়া খুব আগবঢ়া আছিল কিন্তু যে জীয়ৰী মানে পঢ়িব নালাগে তেনেকুৱা কথা নাছিলে আমাৰ সেইটো ৰেষ্ট্ৰিকশ্যন নাই সৰুজনীলৈকে সৰুজনীয়ে পঢ়িছে মৰমীমন্ত তাই আমাৰ শ্ৰীমতী গৈছেগৈ বাইদেউ তেতিয়াৰ দিন আৰু এতিয়াৰ দিনৰ মাজত কি পাৰ্থক্য দেখিছে এইটোতো বহুত পাৰ্থক্য আমাৰ তাত যিটো চিম্প্লিচিটি মাইণ্ডৰ কথা শ্বিলঙত কাৰ ষ্টাইল ফাইল এইবোৰ কাৰোবাৰ নাই সহজ সৰল পঢ়িব লাগিব মনে প্ৰাণে সহজ সৰল দেৱিকা শইকীয়া বাইদেউ আছিলে কমল কমল বাইদেউ আছিল পাইছে বাইদেউ বিৰাট ভাল পাইছিলোঁ মই চকৰি ওলাই যায় কাৰণ বাইদেউ আমাক পালে বাইদেউ আমাৰ মধি বাইদেউ পালে হেৰি লিডিং কলেজৰ পৰা মই শংকৰদেৱ কলেজত তাহানিৰ দিনত মানুহবিলাক সহজ সৰল আছে এতিয়া এতিয়া আৰু বহুত ক্ৰিটিকেল মানে কথা পাতিবলৈ ভয় লাগে অলপ ভাবি চিন্তি ক'ব লাগিব কম জানো চাই বেলেগ কিবা হৈ যাব ক'লোৱে যদি বা কাৰোবাক কৈ দিলেগৈ দিয়াৰ পৰা কিবা এটা গণ্ডগোল হৈ এইবোৰ আমাৰ খাৱাৰ নাই আমাৰ চিম্পলিচিটি আমাৰ মাইণ্ডবিলাক চবৰে খোৱা বোৱা চিম্পল মাহঁত দেউতা মাও খুব চিম্পল আছিলে আমাৰ খুৰীয়ে খুব ডাঙৰ কথা এটা কৈছে ট্ৰেন্সপৰ্টৰ ৰেজিষ্টাৰ বা কিবা অফিচাৰ কোনো ফেম নাছিলে নামগুণ গাবই যাবই মাতিবই লাগিব যেতিয়া প্ৰথম চিম্পলিচিটি সহজ সৰল আৰু মানুহ সহজ সৰলেই হ'ব লাগে মামাৰ শংকৰদেৱ মন্দিৰত আছিলে শ্বিলঙত আমাৰ শ্বিলঙতে জন্ম বাইদেউ আৰু মই তাৰপিছত যেনেকৈ থাকি থাকি আমি লাহে লাহে দেউতাৰ ট্ৰেন্সফাৰ হ'ল গতিকে আৰু দিনৰ টাইমেতো যাব হৈছে আৰু 4 বছৰমান আছে যেনিবা থাকিবলৈ আহিল আৰু আহি পেলাই এতিয়া ৰিটায়াৰমেণ্টত গ'ল আমাৰ মা দেউতা থাকোঁতেই অফিচত আমি অফিচত সোমালোঁ ময়ো সোমালোঁ ইৰিগেশ্যনত সোমালোঁ মই বাইদেউ সোমালে বাবু স্ত্ৰী ইলেকশ্যন অফিচাৰ হ'ল পিছত গৈ বাইদেউ মহন্ত আৰু মই জুলাই মাহতো মোৰ হেৰিত আছিলোঁ ড্ৰাফ্টমেন এয়া আছিল খুৰা আৰু খুৰী আপোনালোকক চিনাকি কৰাই দিলোঁ খুৰীয়ে খুব ডাঙৰ কথা কৈছে যে সেই সময়ৰ চিম্পলিচিটি আছিল সহজ সৰল মানুহ আছিল আজি অকণমান মানুহবিলাক জটিল হ'ল কথা ক'বলৈ ভয় লাগে গতিকে এইটোৱে আটাইতকৈ ডাঙৰ কথা খুৰা খুৰীৰ সৈতে আৰু পিছত আমি ভালকৈ কথা পাতিম আজি অকণমান আপোনালোকক খুৰা আৰু খুৰীৰ মনৰ কথা জনালোঁ কেনে পালে আপোনালোকে জনাওক